আমাৰ আজি বিদ্যালয়ত যি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বজাৰ কাৰ্যসূচী আয়োজন কৰা হ'ল সেই কাৰ্যসূচী বিশেষকৈ আমি খুব লৰালৰিকৈ জৰুৰীভাৱে আমি কৰিবলগীয়া হ'ল। অসম চৰকাৰৰ শিক্ষা বিভাগে যি গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠানৰ কাৰণে 7 দিনৰ কাৰ্যসূচী এটা আমাক শিক্ষা বিভাগৰ প্ৰতিটো শিক্ষানুষ্ঠানলৈ প্ৰেৰণ কৰিছিলে আৰু তাৰ দায়িত্বৰ ওপৰত গুৰুত্ব ৰাখি পেলাই আমি এই কাৰ্যসূচীটো লৈছিলোঁ। আৰু এই কাৰ্যসূচীটো আজি দ্বিতীয় দিনৰ কাৰ্যসূচীটো বিভিন্ন ধৰণৰ তাত কাৰ্যসূচী সন্নিৱিষ্ট আছিলে। তাৰ ভিতৰত আমি নিৰ্বাচন কৰিছিলোঁ শ্বপিং মল, আৰু এই শ্বপিং মলটোৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিছুমান বস্তুৰ পৰিচয়ৰ ক্ষেত্ৰতো সুবিধা হৈছে, অন্য বস্তু কেনেকৈ বিনিময় কৰিব পাৰি, কেনেকৈ মানুহ উপাৰ্জনক্ষম হ'ব পাৰি, ব্যৱসায়িক ভিত্তিত কেনেকৈ আগবাঢ়িব পাৰি, টকা পইচাৰ হিচাপ নিকাচ জোখমাখৰ কথা, এই সকলোবিলাক কথা প্ৰায়োগিকভাৱে আহি পৰিছিলে। আৰু এই বিশেষকৈ অভিভাৱক তথা আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজতো যথেষ্ট আনন্দৰ সৃষ্টি কৰিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে মনত বৰ ফূৰ্তি পাইছে, তেওঁলোকে খুব আগ্ৰহে কামখিনি কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।